हेलो फ्रेंड्स भिडिओत आपनालोকক देखुवाम लाइसेंसर कारण ड्राइविंग टेस्ट किदरे হয় ইয়াতে নলবাৰীৰ এইটো টেষ্ট হৈছিল ইয়াতে প্ৰথমতে বাইকৰ লাইसेंसर কাৰণে টেষ্ট তাৰ পিছত নেক্সট ই ৰিক্সা আৰু LMV টো দেখুৱাম এয়া চাওক কিদৰে দেখাত ইজেন লাগিলেও কিন্তু পাস কৰিবলৈ অকমান টান হয় এটো পাস কৰিলে আৰু এটা পাস হৈ গল এনেকুৱাকৈ দিয়ে নেক্সট আৰু এজন আহি আছে আৰু কিদৰে অনলাইন এপ্লাই কৰিব লাগে লাৰ্নাৰ লাইসেন্সখন আপোনালোকে ঘৰত বহিয়ে অনলাইন এপ্লাই কৰি ফিজটো কাটি পেলাই এতিয়া ফিজটো বহুখিনি বঢ়াইছে সেইখন আপুনি ঘৰতে এপ্লাই কৰি পেলাই এটা এক্সাম দি পাস কৰিব পাৰে কিন্তু যেটো ড্ৰাইভিং টেষ্ট হয় ড্ৰাইভিং টেষ্টটো আপুনি তাত যাব লাগিব ইয়াতে যিকেজন গৈছে অলৰেডি পাস কৰিছে পাস ফেল কৰিলে বা ভৰি পাতিলে এইজন ভৰি পাতিলে তো কেনসেল হৈ গল তো হুইসেল বসাই দিব তেনেকুৱাকৈ এইজন ফেল কৰিলে নেক্সট আৰু এজন আহি আছে তেনেকুৱা হয় এই ভৰি নমলে সৈটো কেনসেল হৈ গল ঠিক আছে তো এওঁলোকে আকৌ এবাৰ ফিজ কাটিব লাগিব তাৰ পিছত আকৌ এক্সাম দিব লাগিব তেনেকুৱাকৈ নেক্সট আৰু এজন আহি আছে मैक्सिमम नार्भास হৈ কেনে ফেল হয় ইয়াতে অকমান বাকি আছে এইটো বলে হৈ গল তেনেকুৱাকৈ নেক্সট আৰু এজন আহি আছে এইনা বহুত আছিল ইয়াতে ইয়া আহিছে অলপ বাকি আছে আৰু এইগুলা আৰু এটা পাৰলে ইয়াৰ পাস হ'ল मैक्सिमम ভৰি পতাৰ কাৰণে ফেল হয় যিখিনি বাইকৰ কাৰণে এপ্লাই কৰিছিলে আৰু এজন আহি আছে নলবাৰী দ্বিতীয়ত আৰু আপোনালোকে যদি দিছে কেনেকুৱা হয় কমেন্ট কৰি জনাব বুজনা পাস হৈ গ'ল নেক্সট স্কুটি এখন লৈ আছে অকমান আছিলে এটা বাকি আছিলে এইটো প্ৰথমতে হৈ গ'ল এইটো ফেইল ইয়াতে যদি আপুনি ড্ৰাইভিং টেষ্টত যায় তেনেহ'লে আপোনাৰ বাইকখনত দুইখন গ্লাছ লগোৱা থাকিব লাগিব আৰু আগফালে আৰু পিছফালে এল ডাটাটো লগা থাকিব লাগিব এই নামটো পাস কৰিলে তেনেকুৱাকৈ আৰু জোতা পিন্ধি যাব লাগিব তো এইখিনি যিখিনি ক্ৰাইটেৰিয়া আছে এইখিনি নকৰিলে আপুনি যদি ভালদৰে দিও কিন্তু ফেইল হ'ব এইটো পাস হৈছে আৰু এখন আহি আছে এইটো ফালৰ পৰা ষ্টাৰ্ট কৰে আৰু এইফালে ফৰ্মখন আপুনি জমা দিব লাগে চাই পেলে এইফালে আপুনি যদি পাৰ হৈ আহিব পাৰে তেনেহ'লে পাছ হ'ব আৰু পাছ হ'লে ওপৰ ফালে আছে তেওঁলোকৰ অফিচিয়েল এইটো ফেইল হ'ল আপোনাৰ ভৰি পতা গ'লে বা যদি তাত লাগি যায় তেনেহ'লে হুইচেল বজাই দিব আৰু তেতিয়া আপোনাৰ এইটো ফেইল হৈ যাব নেক্সট পাৰিছে নেক্সট আৰু আহি আছে এনেকুৱাকৈ এইখিনি বাইকৰ টেষ্ট হ'ব আৰু ইয়াৰ পিছত যেতিয়া LMV হ'ব তেতিয়া এই যিকেইটা ৰাখিছে এইকেইটা এটা মেজাৰমেণ্টত ৰাখি পেলাই বেক কৰিব দিব গাড়ীখন এইখিনি দেখুৱাম এইখিনি কমপ্লিট হ'লে কেনেকুৱা ধৰণৰ হয় সেইটো দেখোন বাইক ৰিক্সা এইজনৰ আৰু এটা পাছ পাৰিছে নেক্সট আৰু আহি আছে ইয়াতে টেষ্ট দিবলৈ যাওঁতে বিশেষকৈ যদি আপুনি অকণমান হেভি বাইক নিয়ে তেনেহ'লে
পাছ কৰিবৰ কাৰণে অসুবিধা হয় দেখাত যদিও ইজি যেন লাগে কিন্তু তাত গৈ পেলাই পাৰা দিছে এইটো নেক্সট আৰু এটা কি আছে চাওক ইয়াতে আপোনাৰ যিখন ফিজ পে'মেণ্ট ৰিচিপ্ট আছে আৰু এই ওপৰত ইয়াতে অফিচিয়েলখিনি আছে ওপৰত তো তাত যিসকলে পাছ কৰিছে তো ইয়াতে ৰিচিপ্টখন নি পেলাই জমা দি দিব তেনেকুৱা বা ফেইলো কৰিছে ৰিজাল্টটো লৈ পেলাই ওপৰত দি দিয়ে অফিচিয়েলখিনি ওপৰত আছিলে তাত আৰু এটা গ'লে হৈ গ'ল তাৰপিছত পাছ নেক্সট আৰু এজন আহি আছে নেক্সট এবাৰ স্কুটি এখন আহিছে এটা পাৰ কৰিছে কিন্তু ভৰি পাতিলে তাতে নোৱাৰিলে ফেইল হ'ল এইটো নেক্সট আৰু এজন আহি আছে নোৱাৰিলে ফেইল এতিয়া আপোনালোকক LMV আৰু ই ৰিক্সা দেখুৱাম এই প্ৰথমতে এখন ই ৰিক্সা আহিছে আৰু নেক্সট এইফালে LMV বিলাক আহিছে মাৰুতি আহিছে প্ৰথমতে ই ৰিক্সাখনে ষ্টাৰ্ট কৰিব ইয়াতে বিশেষ একো নাই অকল এইখিনি মানে বেক কৰি পেলাই সেইফালৰ পৰা বেক কৰি কিনে আহি কিনে পাৰ হৈ যাব লাগিব কিন্তু ঠাইটো একেবাৰে ঠেক হয় বেক কৰি আহি আছে তেনেকুৱাকৈ বেক কৰি মানে গোটেইকেইটা পাৰ হ'লে হৈ গ'ল আহিছে ঠিকে আহিছে আৰু অকণমান বাকী আছে তো এইখিনি পাৰ হ'লে হৈ গ'ল পাৰিছে ই ৰিক্সাৰ কাৰণে অকণমান ঠাইখিনি ঠিকে আছে বাৰু কিন্তু যেতিয়া মাৰুতি হয় তেতিয়া একেবাৰে কম হয় দুইটা ফালে ঠাই নাথাকে একেবাৰে নেক্সট বেক কৰি আহিব লাগিব এই নেনো এখন আহিছে তেনেকুৱাকৈ এইখন আহি আছে বেক কৰি পেলাই হুইচেল লৈ পেলাই ৰেডি অকণমান লাগিলে আহিছে লাষ্ট অলপ বাকী আছে এনেকুৱাকৈ বেক কৰি আহিব লাগিব এইখনৰ হৈ গ'ল এতিয়া নেক্সট আৰু এখন আহিছে এইখন পাৰিবনে নাই বেক কৰি আহি আছে ইমান এক্সপাৰ্ট নহয় যেন লাগিছে পাৰিব পাৰে ওচৰৰ পৰা দেখুৱাইছোঁ এয়া লাহে লাহে হ'লেও ঠিকেই আহিছে বৰ্তমান
শেষলৈকে পাৰে নে নাই এইটোহে কথা আহি আছে দুটা ষ্টেপ পাৰ হ'ল আৰু দুটা ষ্টেপ যাবলগীয়া আছে একেবাৰে শ্ল' আহিছে তিনিটা হ'ল বাৰু আৰু শেষৰ এটা বাকী আছে এইটো ক্ৰছ কৰিব পাৰিলে হৈ গ'ল লাগি গ'ল অকণমান বাকী আছিলে এইটো ফেইল হৈ গ'ল এনেকুৱাকৈ হয় আপোনালোকে দেখিলে এইটো নলবাৰী দ্বিতীয় আছিলে ইয়াতে কিদৰে আপোনালোকে লাৰ্ণাৰ লাইচেন্সৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগে বা ফি কেনেকৈ পে' কৰিব লাগে গোটেইখিনি আপোনালোকে আগৰ ভিডিঅ'ত দিয়া আছে তো ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যন দি দিম তাত গৈ পেলাই যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেনেহ'লে সেই লিংকত গৈ পেলাই চাই আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব কিন্তু ফিটো বহুখিনি বঢ়াইছে এতিয়া লাৰ্ণাৰ লাইচেন্সৰ কাৰণে প্ৰায় ডাবলতকৈ বেছি কৰিছে